অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ শাখা সমিতিৰ সহযোগত আজি আমি চিকনি বৰহুলা প্ৰাথমিক বিদ্যালয়ত আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ আকস্মিকভাৱে স্বৰ্গগামী হোৱা অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী জুবিন দাৰ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ গাঁৱৰ সৰহভাগ মানুহে উপস্থিত হৈছে। আচ্ছা কলিয়াবৰ শাখাৰ সম্পাদক নিহাল তাঁতী ডাঙৰীয়া, আমাৰ বিশিষ্ট সমাজকৰ্মী সঞ্জয় ঠাকুৰদেৱ, এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিতন চন্দ্ৰ গোৱালেদেৱ প্ৰমুখ কৰি আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু উপস্থিত ৰাইজৰ সহযোগিতাত আজি আমি কাৰ্যসূচীটো পালন কৰিছোঁ। তেখেতৰ বিয়োগে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ লগতে আমাকো কন্দুৱাইছে। আমিও দুখ অনুভৱ কৰিছোঁ, বিষাদে আমাৰ মন ভৰি পৰিছে। আৰু যিহেতু গাঁৱে ভূঞে চহৰে নগৰে সকলোৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, গতিকে আমিও নেপাতাকৈ থাকিব নোৱাৰোঁ। আৰু সেয়ে আজি তেখেতক আজি শেষকৃত্য সম্পন্ন হোৱাৰ পিছত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি তেখেতৰ প্ৰতি আমি আমাৰ যি শ্ৰদ্ধা সেয়া শ্ৰদ্ধা প্ৰকাশ কৰিছোঁ। তেখেত য'তেই আছে শান্তিৰে থাকক আৰু তেখেতৰ গীতৰ মাজেৰে তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। 19 ছেপ্টেম্বৰ 2025 তাৰিখে আমাৰ মহান শিল্পী জুবিন দাৰ মহাপ্ৰয়াণ হ'ল আৰু সেই উপলক্ষে আজি গাঁৱে ভূঞে নগৰে চহৰে সকলোতে আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। সকলো ৰাজপথলৈ ওলাই আহিছে। সেয়ে আমিও আজি ইয়ালৈ আহি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। আজি চিকনি বৰহুলা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত চিকনি বৰহুলাৰ সমূহ ৰাইজৰ উপস্থিতিত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নগাঁও জিলা সমিতি আৰু কলিয়াবৰ শাখা সমিতিৰ উদ্যোগত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুন্দৰভাৱে সম্পন্ন হয়। সকলোৱে ইয়াত অংশগ্ৰহণ কৰি আমাৰ মহান শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। আজিৰ এই অনুষ্ঠানত চিকনি বৰহুলাৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা আৰম্ভ কৰি মহিলা, ছাত্ৰ ছাত্ৰী আৰু সমূহ ৰাইজে অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানটি মূল উদ্যোক্তা নগাঁও জিলা সমিতিৰ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চিকনি বৰহুলাৰ স্থানীয় যুৱক বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তুলন তাছাদেৱৰ সহযোগত এই অনুষ্ঠান সম্পন্ন হয়। আজিৰ এই অনুষ্ঠানত মই নিজে উপস্থিত থাকিবলৈ পাই শ্ৰদ্ধা আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মানিক তাছা, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ সম্পাদক নিহাল তাঁতী, চিকনি বৰহুলা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিতন গোৱালা, লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি এই অনুষ্ঠান অনুষ্ঠিত কৰে। সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ।